জুবিন হত্যাৰ অপৰাধীৰ অংগ কাটি কাটি নিমখ লগাই লগাই শাস্তি দিব লাগে হয় নিশ্চয়কৈ এয়া এই দাবী কৰিছে অসমবাসীয়ে বিচাৰিছে এইকেইটা কালপ্ৰিট অমৃত প্ৰভা শেখৰ সিদ্ধাৰ্থ আৰু শ্যাম কানু এই চাৰিটা কালপ্ৰিটক তেওঁলোকৰ দেহৰ অংগ কাটি কাটি নিমখ লগাই লগাই শাস্তি দিব লাগে কিয়নো এইকেইটা কালপ্ৰিটে আমাৰ মৰমৰ শিল্পী হিয়াৰমথু জুবিন গাৰ্গক কষ্ট দি দি হত্যা কৰিলে চাৰ্জশ্বিটৰ 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটৰ পৃষ্ঠাই কিন্তু আছে ভয়ংকৰ তথ্য চাৰ্জশ্বিটত সকলো তথ্য ফাদিল হৈছে এই চাৰিটা অপৰাধীয়ে কেনেকৈ হত্যা কৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক এতিয়া অসমবাসী ৰাইজৰ দাবী যে এইকেইটা কালপ্ৰিট এগৰাকী হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ হিচাপে শ্যাম কানু মহন্ত আনগৰাকী জুবিন গাৰ্গৰ পুৰণি মেনেজাৰ সিদ্ধাৰ্থ আৰু এইগৰাকীটো ক'বই নালাগে এইগৰাকী 20 বছৰে জুবিন গাৰ্গৰ লগত বাদ্যযন্ত্ৰী হিচাপে কৰ্মৰত আৰু এইগৰাকীক আচলতে জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী আছিলে জুবিন গাৰ্গে তেওঁক আগবাঢ়ি যাবলৈ বহু অনুপ্ৰেৰণা যোগাইছিলে আৰু সেইগৰাকী চতুৰ অমৃত প্ৰভাই জুবিন গাৰ্গক মদৰ যোগান ধৰি প্ৰি প্লেনিং হত্যা কৰিবলৈ চেষ্টা কৰিছিলে আৰু চেষ্টা বুলি নহয় তেওঁলোকে হত্যা কৰি শেষ কৰি দিলে এই প্ৰাণৰ শিল্পী আমাৰ জুবিন গাৰ্গক গতিকে সেই জুবিন হত্যাৰ অপৰাধী কেইজন অৰ্থাৎ শ্যাম কানু সিদ্ধাৰ্থ শেখৰ আৰু অমৃত প্ৰভা এই চাৰিজন কালপ্ৰিটৰ দেহৰ অংগ কাটি কাটি নিমখ লগাই লগাই শাস্তি দিব লাগে বুলি ক'লে ৰাইজে কিয়নো তেওঁলোকৰ বিৰুদ্ধে 103 ধাৰা গোচৰ ৰুজু কৰা হৈছে আৰু সেই গোচৰৰ শাস্তি হৈছে বা সেই ধাৰাৰ শাস্তি হৈছে মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড কিন্তু মৃত্যুদণ্ড দিলে তেওঁলোকে খুব আচলতে কষ্ট নোপোৱাকৈ তেওঁলোকৰ মৃত্যু হ'ব অৰ্থাৎ ফাঁচি মানে তেওঁলোকে কোনো কষ্ট নোপোৱাকৈ মৃত্যু হ'ব বা যাৱজ্জীৱন কাৰাদণ্ড তেওঁলোকে মাথো জেলৰ ভিতৰত সোমাই থাকিব লাগিব এটা কোঠাৰ ভিতৰত সোমাই থাকিব লাগিব কিন্তু সেয়া বিচৰা নাই অসমবাসীয়ে যেনেদৰে জুবিন গাৰ্গক মদ খুৱাই শাৰীৰিক মানসিকভাৱে কষ্ট দি হত্যা কৰিলে পানীত ডুবাই হত্যা কৰিলে সেইদৰে এই চাৰি অপৰাধীৰ দেহৰ অংগ কাটি নিমখ লগাই লগাই শাস্তি দিবলৈ দাবী উত্থাপিত কৰিলে অসমৰ ৰাইজে আমি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰতিনিধি দৰ্শকৰ বাবে আৰু অসমৰ ৰাইজে কি বিচাৰিছে সম্পূৰ্ণ মন্তব্য আছে মন্তব্যৰ সৈতে আগবঢ়াইছোঁ এই বিশেষ খবৰটো জুবিন গাৰ্গৰ হত্যাকাৰীৰ শৰীৰৰ অংগ কাটি কাটি নিমখ লগাই লগাই হত্যা কৰিব লাগে অসমবাসী ৰাইজে তাকেই বিচাৰিছে এতিয়া জুবিন গাৰ্গক হত্যা কৰিলে চাৰি কালপ্ৰিটে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত এইসকলে লগ হৈ প্ৰাণৰ শিল্পী হাৰ্থগৰাকীক হত্যা কৰিলে অসমৰ এটি সত্তাহ নাইকিয়া কৰি দিলে এইকেইগৰাকী অপৰাধীয়ে গতিকে এইকেইগৰাকী অপৰাধীৰ শৰীৰৰ অংগ কাটি কাটি নিমখ লগাই লগাই শাস্তি দিব লাগে বুলি ক'লে অসমৰ ৰাইজে আমি এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য শুনাম তাৰ পূৰ্বে আমি পুনৰ কৈছোঁ অসমবাসী ৰাইজে যিহেতু 103 গোচৰ ৰুজু কৰা হৈছে এইসকলৰ বিৰুদ্ধে আৰু এই গোচৰৰ ভিত্তিত তেওঁলোকৰ হ'ব পাৰে মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড কিন্তু মৃত্যুদণ্ড হ'লে তেওঁলোকে কোনো শাস্তি নোপোৱাকৈ মৰিব লাগিব বা যাৱজ্জীৱন কাৰাদণ্ড হ'লে তেওঁলোকে মাথো কোঠাৰ ভিতৰত আবদ্ধ হৈ থাকিব লাগিব সেয়া বিচৰা নাই এতিয়া অসমবাসী ৰাইজে বিচাৰিছে কষ্ট পাই মাৰিব লাগে এইকেইটা কালপ্ৰিটক অৰ্থাৎ তেওঁলোকক সম্পূৰ্ণভাৱে শৰীৰৰ অংগ কাটি কাটি তাত নিমখ দি যাতে কষ্ট পাই মৰে এই ধৰণে এতিয়া অসমৰ ৰাইজে দাবী উত্থাপিত কৰিছে অসমৰ ৰাইজে আহ্বান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতত দোষী সাব্যস্ত হৈ গ'লে এইকেইটাই কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে ইতিমধ্যে তেওঁলোক হত্যাকাৰী বুলি চিহ্নিত হৈছে সকলো তথ্য ফাদিল হৈছে প্ৰমাণ আছে গতিকে এইকেইটা অপৰাধীক শৰীৰৰ অংগ কাটি কাটি নিমখ দি মাৰিবলৈ ক'লে অসমৰ ৰাইজে কেতিয়াহে অসমৰ ৰাইজে শান্তি পাব যিদৰে জুবিন গাৰ্গক কষ্ট দি হত্যা কৰিলে তাৰ বিনিময়ত এইসকলকো কোনো সহজ প্ৰক্ৰিয়াৰে নহয় কষ্ট দি মাৰিব লাগে কি কৈছিলে অসমৰ ৰাইজে কি কৈছিলে জুবিন অনুৰাগীয়ে আমাৰ মন্তব্য আছে মন্তব্য শুনি লওঁ আহক ইহঁতক ইমান সহজে এৰি দিব নালাগে যিহেতু ইমান আমাৰ মৰমৰ জুবিন দা আজি আমাৰ মাজত নাই তেখেতে অসমীয়া বুলি নহয় বিহাৰীয়ে হওক যিহেতু মই বিহাৰী ল'ৰা বঙালীয়ে হওক গোটেই ভাষাত গান গাইছে তেওঁ মানুহৰ কাৰণে গান গাইছে গতিকে ইমান ভাল মানুহক সিহঁতে এটা প্ৰি প্লেনিং কৰি কিনে মাৰিছে তো সহজে সিহঁতক
শাস্তি পাব নালাগে মোৰ এটা ভৰি এটা হাত কাটি দিব লাগে নিমখ হৈ দিব লাগে যাতে সিহঁতে ভালকৈ কষ্ট পায় হয় মানে সহজে নমৰে যাতে যদি আজি আমাৰ যিটো জাজমেণ্ট আহিব বা আহিছে যে কালি সিহঁতক মৃত্যুদণ্ড দিয়া যায় সেইটো মানে সহজ হ'ব কষ্ট নাপাব গতিকে কষ্ট নাপাব গতিকে যিমান পাৰে হাৰ্ড এণ্ড ষ্ট্ৰং পেনাল্টি দিব লাগে সিহঁতক হয় আচলতে শাস্তি দি মাৰিব লাগে নহয় শাস্তি জানো মানে এনেকুৱা পাব লাগে যে পৃথিৱীত আৰু যদি নেক্সট টাইম এনে কাম নকৰে কাৰো লগত নকৰে হয় জুবিন গাৰ্গক যেনেকৈ কষ্ট দি মাৰিলে আৰু ঠিক তেনেদৰে ইহঁতকো পটককেও ফাঁচি দিব নালাগে কিয় তাহাঁতক কষ্ট দি মাৰিব লাগে মোৰ মতে অনুৰোধ সেইটোহে চৰকাৰলৈ আৰু মই এইটো জানো যে ন্যায় পাব লাগিবই নহ'লে নোৱাৰিলে জনতালৈ উলিয়াই দিয়ক আৰু তেওঁলোকে যাতে যিখিনি তেওঁ শাস্তি দি পানীত মাৰিলেও শাস্তি দি মাৰিলেগৈ তেওঁক এজন পানীত মৰা মানে কিমান আশা কৰি কিমান চটফটাই ফুৰে তেওঁ চাগে জীৱতে কমটি চটফটাইছিলে সেই মুহূৰ্তখিনি চালে তেওঁলোকক এতিয়া জীয়াই এইখিনিক এটা ছাইড কাটি নিমখ লগাই সিহঁতক মাৰিব লাগে সিহঁতৰ হাত এটা কাটি নিমখ লগাব লাগে ৰাতি এটা হাত কাটি নিমখ লগাব লাগে দেহৰ জেগাই কাটি নিমখ সোমাই তেওঁলোকক শাস্তি দি মাৰিব লাগে সেইকেইটা হাত তেওঁলোকক তেনেকৈ মাৰিব লাগে সেইটোৱে জানো